অধ্যাপক জয়নাল আবদিন সাহেব আৰু ইয়াতে উপস্থিত গণ্যমান্য ব্যক্তিসকল আৰু ভাই ভনীসকল, আমি এই যে আজি কবিজনাৰ জন্ম জয়ন্তী উদযাপন কৰি আছো, এটা গভীৰ তাৎপৰ্য আছে। কাৰণ আমি সকলোৱে জানো যে স্বাধীনতা আন্দোলনত যেতিয়া ভাৰতবৰ্ষৰ ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ বিপ্লৱীসকলে স্বাধীনতা আন্দোলনত আত্মবলিদান দিছিল আৰু বিভিন্ন কবিতা মানে লিখনিৰ মাজেৰে স্বাধীনতা আন্দোলনত সিদিনাখন ব্ৰিটিছ বিৰোধী আন্দোলনত ভাৰতবৰ্ষৰ বিপ্লৱীসকলক গান গীত কবিতাৰ মাজেৰে মানে এটা সাংস্কৃতিক আন্দোলন গঢ়ি উঠিছিল। আৰু বিভিন্ন ধৰণৰ কবিতা আমি সকলোৱে জানো যে তো ডাক শুনে যদি কেউ না আসে তবে একলা চলবে, এই ধরনের বিভিন্ন কবিতার মাজেৰে যেতিয়া স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষৰ বিপ্লৱীসকলক উৎসাহিত কৰিছিল। আৰু আজি আমি এই কবিজনাৰ যে জন্ম জয়ন্তী উদযাপন কৰি আছো, তাৰ এটা মহৎ উদ্দেশ্য হৈছে যে আজি ভাৰতবৰ্ষৰ ক্ষমতাত আজি ব্ৰিটিছ সাম্ৰাজ্যবাদীসকল নাই, কিন্তু আজি ভাৰতবৰ্ষৰ ক্ষমতাত আমি জানো যে ভাৰতবৰ্ষৰ পুঁজিপতিসকল আজি ভাৰতবৰ্ষৰ ক্ষমতাত অধিষ্ঠিত হৈছে আৰু ৰাষ্ট্ৰযন্ত্ৰৰ কোনো পৰিৱৰ্তন হোৱা নাই। মানে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ দৰেই আজি ভাৰতবৰ্ষৰ শোষক শ্ৰেণী, পুঁজিপতি শ্ৰেণীয়ে ভাৰতবৰ্ষৰ মানুহক শোষণ কৰি আছে। ফলত আমি দেখিবলৈ পাইছো যে তেওঁলোকে ক্ষমতাত তিষ্ঠি থকাৰ কাৰণে আজি জনসাধাৰণৰ মাজত বিভাজন নীতি, ডিভাইড এণ্ড ৰুল পলিচি যিদৰে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে প্ৰয়োগ কৰি ভাৰতবৰ্ষৰ মানুহক ভাগ ভাগ কৰিছিল, এতিয়াও সেই প্ৰচেষ্টা চলি আছে। তাৰ ওপৰত আমি দেখিছো যে তেওঁলোকৰ শাসন অব্যাহত ৰখাৰ কাৰণে আজি তেওঁলোকে বিভিন্ন ধৰণৰ অপসংস্কৃতি আজি আমাৰ মাজত বিয়পাই দি আজি আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাক বা সাধাৰণ মানুহৰ মানে নৈতিক চৰিত্ৰৰ তেওঁলোকে এটা মানে পৰিকল্পিতভাৱে আজি মানে অপসংস্কৃতি বিয়পাই আজি নৈতিক চৰিত্ৰ আমাৰ ধ্বংস কৰি আছে। ফলত মানে এই আমি দেখিছো এই শ্ৰদ্ধাঞ্জলি মানে সংগীত অনুষ্ঠানে দীৰ্ঘদিনৰ পৰা মোৰ এটা সম্পৰ্ক আছে। আৰু এই অনুষ্ঠানৰ যোগেদি বিভিন্ন গান গীতৰ মাজেদি আজি উঠি অহা ল'ৰা ছোৱালীবিলাকক তাতে প্ৰকৃত প্ৰতিষ্ঠাত্মক মনুষ্যত্ব দি যাতে অহা দিনত মানুহ হিচাপে গঢ়ি তুলিব পাৰে, তাৰ কাৰণে এটা সংগ্ৰাম চলাই আছে। আৰু আমি ভাবো যে আজিৰ সমাজত যিদৰে মানে অপসংস্কৃতি পৰি আছে বা পৰিকল্পিতভাৱে পুঁজিপতি শ্ৰেণীৰ চৰকাৰবিলাকে আজি অপসংস্কৃতি বিয়পাই দি মানুহৰ নৈতিক চৰিত্ৰ ধ্বংস কৰি আছে। ইয়াৰ পৰা যদি আমি ৰক্ষা পাব খোজো, তেতিয়াহ'লে উন্নত সংস্কৃতি আমাৰ দৰকাৰ আৰু উন্নত সংস্কৃতিৰ বাহক আমাক দৰকাৰ। এই ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে এটা উন্নত সংস্কৃতিৰ বাহক। মানে তেওঁৰ লিখনি, তেওঁৰ গান গীত প্ৰায় বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ লিখনি তেওঁ মানে বহুত লিখনি তেওঁৰ আছে। ফলত তেওঁৰ চিন্তা ভাৱনা, তেওঁৰ লিখনিৰ মাজেদি আজি যাতে আমি উঠি অহা ল'ৰা ছোৱালী বা আমাৰ এই প্ৰজন্ম বা সাধাৰণ মানুহক আমি উন্নত চৰিত্ৰ দিব পাৰো, সেই উদ্দেশ্য সন্মুখত ৰাখি আজি কৰা হৈ আছে। আৰু অহা দিনত আমি ভাবো যে এই জন্ম জয়ন্তীৰ মাজেদি তেওঁৰ যি অৱদান সমাজত আজি ৰাখি গ'ল, সেইবিলাক আজি ল'ৰা ছোৱালীৰ মাজত বা আমাৰ মাজত আমি যদি গ্ৰহণ কৰি অহা দিনত আমি মানুহ হিচাপে গঢ়ি উঠিব পাৰো, তেতিয়াহ'লে এটা উন্নত সাংস্কৃতিক আন্দোলনৰ আমি জন্ম দিব পাৰিম। আৰু অহা দিনত এটা উন্নত সংস্কৃতিৰ জন্ম দি আমি সমাজখনক যাতে ৰক্ষা কৰিব পাৰো। এই বিভিন্ন ধৰণৰ যি সাম্প্ৰদায়িক নীতি, বিভাজন নীতি, অপসংস্কৃতি যাৰ মাজেদি আজি কি কৰা হৈ আছে, আজি ল'ৰা ছোৱালীবিলাকক সাধাৰণ মানুহক আজি নৈতিক মেৰুদণ্ড ভাঙি দিয়া হৈ আছে, পংগ কৰা হৈ আছে। মদ, ভাং, ড্ৰাগছ, অশ্লীল চিনেমা এইবিলাক আজি এটা মানে ব্যাপক প্ৰচলন সমাজত চলি আছে। ফলত হৈছে কি আজি এইবিলাকৰ দ্বাৰা মানে নৈতিক মেৰুদণ্ড ধ্বংস হোৱাৰ ফলত আজি এটা উন্নত সংস্কৃতি আমাৰ নোহোৱা হৈছে।
আৰু ভাল কাম কৰিবলৈ গ'লে তো শৰীৰ কি লাগে মানে এটা উন্নত সংস্কৃতি লাগে নৈতিক মেৰুদণ্ড ঠিক থাকে লাগে যে এইটো নহয় ফলত অহা দিনত আমি আশা কৰিম যে তেওঁৰ যি চিন্তা ৰাখি তেওঁৰ যি লিখনি এইবিলাক আমি আমাৰ উঠি অহা প্ৰজন্মৰ মাজত বিয়পাই দি আৰু লগতে আমিও গ্ৰহণ কৰি অহা দিনত যাতে আমি মানে মানুহ হিচাপে গঢ়ি উঠিব পাৰোঁ উন্নত সংস্কৃতিক মানে আমাৰ মাজত জন্ম দিব পাৰোঁ এটা অহা দিনত দেশব্যাপী সাংস্কৃতিক আন্দোলন গঢ়ি তুলিব পাৰোঁ যাৰ কাৰণে আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ গান গীতৰ মাজেদি এই প্ৰচেষ্টা চলাই আছোঁ আৰু অহা দিনত এই উদ্দেশ্য সন্মুখত ৰাখি আমি জন্ম জয়ন্তী আজি পালন কৰিছোঁ আৰু জন্ম জয়ন্তীৰ মাজেদি তেওঁৰ যি গান গীত তাতে আমি গ্ৰহণ কৰি অহা দিনত প্ৰত্যেকেই মানে উঠি অহা সৰু ল'ৰা ছোৱালীবিলাকক মানুহ কৰা আৰু নিজে আমি গ্ৰহণ কৰি মানুহ হিচাপে মানে মূৰ দাঙি থিয় হ'ব পাৰোঁ এই উদ্দেশ্য সন্মুখত ৰাখিয়েই আচলতে এই জন্ম জয়ন্তী পালন কৰা হৈ আছে এইখিনি কৈয়ে আজি আমাৰ উদ্দেশ্য মই সামৰণি মাৰিছোঁ